নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। এপ'ল' ফাৰ্মাচীত চাকৰি মুকলি কৰি দিলে, 6,000টাকৈ চাকৰি মুকলি কৰি দিছে। আৰু ভেকেঞ্চিখিনি আমাৰ অসমৰ যেনেকৈ গ্ৰেড 3, গ্ৰেড 4 লেভেল থাকে তেনেকুৱা ধৰণৰ ভেকেঞ্চি হয়। আৰু এই ভেকেঞ্চিখিনি আপোনালোকে নিজৰ জিলাতে চাকৰি লাভ কৰাৰ সুযোগ পাব। মানে আপোনালোকৰ অসমৰ বহুকেইটা লোকেশ্যনত চাকৰিসমূহ মুকলি কৰিছে। কোনকেইটা লোকেশ্যনত মই চাকৰিসমূহ মুকলি কৰিছে মই সেই কথাও জনাই দিম। লগতে আপোনালোকে সেইকেইটা লোকেশ্যনত নাথাকিলেও বা বেলেগ লোকেশ্যনত হ'লেও আপোনালোকে গুৱাহাটীৰ বাবে এপ্লাই কৰিব পাৰিব, তেজপুৰৰ বাবে পাৰিব, তেনেকুৱা আপোনালোকে বহুখিনি লোকেশ্যন মুকলি কৰিছে। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে 10 পাছ কৰিলেও এপ্লাই কৰিব পাৰিব, 12 পাছ কৰিলেও পাৰিব, গ্ৰেজুৱেশ্যন কৰিলেও পাৰিব। আপোনালোকৰ মানে 10 পাছৰ কাৰণে বেলেগ ভেকেঞ্চি আছে, 12 পাছৰ কাৰণেও বেলেগ ভেকেঞ্চি আছে, লগতে গ্ৰেজুৱেশ্যনৰ কাৰণেও বেলেগ ভেকেঞ্চি আছে। আৰু ইয়াৰ কাৰণে কোনো আপোনালোকৰ লিখিত পৰীক্ষা নাই। কেনেদৰে আবেদন কৰিব এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ' ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থকাৰ বাবে। লগতে আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন হ'ব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আহক কাৰ্য ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক এটা আপোনালোকৰ PDFৰ কথা ক'ব বিচাৰিছোঁ। আমাৰ চেনেলৰ তৰফৰ পৰা ADRE 2.0 বাবে 99% কমন পৰা 500টাতকৈ অত্যাধিক জিকে কুৱেশ্যন থকা এটা PDF প্ৰস্তুত কৰা হৈছে। তাত আপোনালোকৰ ADRE হৈ যোৱা প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰখিনি পাব, লগতে 500টাকৈ জিকে কুৱেশ্যন, কমন কুৱেশ্যন এনচাৰ পাব। যদি আপোনালোকে বাই কৰিব বিচাৰে তেন্তে আমাৰ হোৱাটছআপ নাম্বাৰত কণ্টেক্ট কৰিব পাৰে। মাত্ৰ 59 ৰুপিজ হয়। 9864881270 স্ক্ৰীণত দি থকা নাম্বাৰত আপোনালোকে হোৱাটছআপত মেছেজ কৰিলে PDFটো পাই যাব। মই আপোনালোকক কৈছোঁৱে ভেকেঞ্চিখিনি মুকলি কৰিছে এপ'ল' ফাৰ্মাচিষ্টৰ ফালৰ পৰা। ইয়াত আপোনালোকৰ 10 পাছ, 12 পাছ সকলো ধৰণৰ ভেকেঞ্চি আছে, গ্ৰেজুৱেশ্যনৰ ভেকেঞ্চি আছে। আপোনালোকে নিজৰ মোবাইলৰ পৰা আবেদনসমূহ কৰি ল'ব পাৰিব। যদি নোৱাৰে আমাক মেছেজ কৰিব পাৰে, আমি আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব। আপোনালোকে দেখিব পাইছে এপ'ল' ফাৰ্মাচীৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত আপোনালোকৰ কোনো এপ্লিকেশ্যন ফিজ দিয়াৰ প্ৰয়োজন নাই, আপোনালোকে নিজৰ মোবাইলৰ পৰা পাৰিব। আৰু যদি নোৱাৰে আমাৰ হোৱাটছআপ নম্বৰ মেছেজ কৰিব পাৰে, আমিও আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব। আৰু লগতে ইলিজিবিলিটি ষ্টেট বা কেণ্ডিডেটখিনি দিয়া আছে, অল অভাৰ ইণ্ডিয়া কেণ্ডিডেট আবেদনসমূহ কৰিব পাৰিব। অসমৰ কাৰণে আপোনালোকৰ বহুকেইটা লোকেশ্যনত ভেকেঞ্চিসমূহ মুকলি কৰিছে। মই ভিডিঅ'টো শেষৰ ফালে কৈ দিম অসমৰ কোনকেইটা লোকেশ্যনৰ বাবে ভেকেঞ্চিখিনি মুকলি কৰিছে, বা আপোনালোকে সেইকেইটা লোকেশ্যন নহ'লেও আবেদনসমূহ কৰিব পাৰিব। কিন্তু যদি আপোনালোকে সেইকেইটা লোকেশ্যন মানে আপোনালোকৰ নিজৰ জিলাত বা নিজৰ ষ্টেটতে মানে নিজৰ ঠাইতে আপোনালোকে চাকৰিসমূহ লাভ কৰিব পাৰিব। আৰু ইয়াত আপোনালোকৰ 10 পাছৰ কাৰণে মুকলি কৰিছে, লগতে 12 পাছৰ কাৰণে মুকলি কৰিছে, আৰু লগতে আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ কাৰণে মুকলি কৰিছে। 10 পাছৰ কাৰণে আপোনালোকে দেখিছে এপ্ৰেণ্টিছটো মুকলি কৰিছে, 12 পাছৰ কাৰণে প্ৰডাক্ট এডভাইজাৰৰ ভেকেঞ্চি মুকলি কৰিছে। আৰু যিটো আপোনালোকৰ ডিগ্ৰী আছে, ডিগ্ৰীৰ কাৰণে ফাৰ্মাচী ট্ৰেইনাৰৰ ভেকেঞ্চি মুকলি কৰি দিছে। আৰু যিটো আপোনালোকৰ এজ লিমিটৰ কথা যে মই আপোনালোকক ক'বলৈ যাওঁ, কিমানৰ পৰা কিমান এজ লিমিটৰ কেণ্ডিডেটে আবেদনসমূহ কৰিব পাৰিব। মই আপোনালোকক যে এজ লিমিটৰ ক'বলৈ যাওঁ, কিমান বছৰ দিয়া আছে মই আপোনালোকক জনাই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। 18 পৰা 32 বছৰ দিয়া আছে। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহো পাব। SC ST কাৰণে 5 বছৰকৈ ৰিলেক্সেশ্যন পাব, 37 বছৰলৈকে। OBC কাৰণে 3 বছৰ, 35 বছৰলৈকে পাৰিব। আৰু PWৰ বাবে 10 বছৰকৈ আপোনালোকৰ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। আৰু ইয়াত আপোনালোকৰ দেখিব পাইছে 10 বছৰ মানে 42 বছৰলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আবেদনসমূহ কৰিবলৈ মই আপোনালোকৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। আৰু যদি আপোনালোকে নোৱাৰে আমাৰ হোৱাটছআপ নাম্বাৰ দিয়া থাকে, হোৱাটছআপ নাম্বাৰত আপোনালোকে মেছেজ কৰিব, আমি আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব। অনলি আপোনালোকৰ এপ্লাইৰ বাবেহে মেছেজ কৰিব। আৰু এজ ৰিলেক্সেশ্যনসমূহ আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। এপ্লিকেশ্যন ফিজৰ কথা ইয়াত কোনো আপোনালোকৰ এপ্লিকেশ্যন ফিজ দিয়াৰ কথা লিখা নাই। আপোনালোকে নিজেও আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ আপোনালোকৰ ভেকেঞ্চিসমূহৰ কথা মই আপোনালোকক কৈছোঁৱে। আপোনালোকৰ 10 পাছৰ কাৰণে ভেকেঞ্চি আছে, 12 পাছৰ কাৰণে আছে, লগতে গ্ৰেজুৱেশ্যনৰ কাৰণে ভেকেঞ্চি আছে, আপোনালোকে দেখিব পাৰিছে। আৰু PWD আৰু এক্স ছাৰ্ভিচ এনেদৰে বহুখিনি ভেকেঞ্চি মুকলি কৰি দিছে। এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা যে মই ক'বলৈ যাম আপোনালোকক জনাইছোঁৱে। 10 পাছৰ কাৰণে ভেকেঞ্চি আছে এপ্ৰেণ্টিছৰ, 12 পাছৰ কাৰণে ভেকেঞ্চি আছে, আৰু ডিপ্ল'মা বা ফাৰ্মাচীৰ কাৰণে ভেকেঞ্চি আছে, বি ফাৰ্মৰ কাৰণে ভেকেঞ্চি আছে, BA BSc BCom এক্সেপ্ট এনেদৰে আপোনালোকে বহুখিনি ভেকেঞ্চি আপোনালোকে দেখিব পাব। যদি ইণ্টাৰেষ্টেড হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। চেলাৰীৰ ক্ষেত্ৰত আপোনালোকে এটা বহুত ভাল চেলাৰী পাব। আৰু ইয়াত আপোনালোকৰ কোৱালিফিকেশ্যন বা এক্সপিৰিয়েঞ্চৰ কথা উল্লেখ কৰি দিছে। আৰু ইয়াৰ পৰা ধুনীয়াকৈ সকলোখিনি কথা উল্লেখ কৰি দিয়া আছে। বেনিফিট যদি ক'বলৈ যাওঁ, ইয়াত আপোনালোকে বহুখিনি বেনিফিট পাব। আপোনালোকৰ এমপ্লয় এছিষ্টেঞ্চ প্ৰগ্ৰেম, আৰু আপোনালোকৰ হেল্থ ইঞ্চুৰেঞ্চ বা আপোনালোকৰ সকলোখিনি প্ৰগ্ৰেম পাবৰ কাৰণে এপ'ল' ফাৰ্মাচী আপোনালোকে জানেই সকলোখিনি এটা জনাজাত হয়, তেওঁলোকৰ সেইবাবে আপোনালোকে দিয়া হৈছে। আৰু এপ'ল' ফাৰ্মাচীৰ ৰিক্ৰুইটমেণ্টৰ কথা যদি ক'বলৈ যাওঁ, অল এডুকেশ্যন চাৰ্টিফিকেট, মাৰ্কশ্বিট, ইয়াত কি ডকুমেণ্টছ লাগিব মই আপোনালোকক জনাইছোঁ। এডুকেশ্যন মাৰ্কশ্বিট, আধাৰ কাৰ্ড, পান কাৰ্ড আপোনালোকৰ ডকুমেণ্টছখিনি লাগিব পাৰে। মই আপোনালোকক কি ডকুমেণ্টছ লাগিব মই আপোনালোকক জনাই দিয়া হৈছে। ইয়াৰ গোটেইখিনি ডকুমেণ্টছ নহ'লেও হ'ল, কাৰণ মিনিমাম ডকুমেণ্টছ 2 বা 1 লাগে। মেইনলি আধাৰ কাৰ্ডটো লাগিব, আধাৰ কাৰ্ডৰ নাম্বাৰটো তাত ফিল কৰিব লাগিব যে। যদি আধাৰ কাৰ্ড নাথাকে পান কাৰ্ডৰ নাম্বাৰ দি ফিল কৰিব পাৰিব।
আৰু ইয়াত অসমৰ সকলোখিনি মানে অসমৰ প্ৰায়খিনি লোকেশ্যনৰ কাৰণে ভেকেঞ্চিখিনি মুকলি কৰি দিছে। বিশেষকৈ এপ'লোৰ যদি আপোনালোকে চাকৰি কৰাৰ ইণ্টাৰেষ্টেড আছে দেন আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে ডাইৰেক্ট যাব লাগে, লিংকত গৈ আবেদনসমূহ কৰিব পাৰিব। যদি নোৱাৰে আমাৰ হোৱাটছআপ নম্বৰ দিয়া আছে, তাত আপোনালোকে মেছেজ কৰিব, আমি আপোনালোকৰ আবেদনসমূহ কৰি দিয়াব। অনলি আপোনালোকৰ এপ্লাইৰ বাবেহে মেছেজ কৰিব, আপোনালোকৰ এপ্লাইৰ কথা কৈ দিব, আমি আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব। লগতে এপ'লো ফাৰ্মাচীত কেনেদৰে চিলেকশ্যনসমূহ কৰাব মই সেই কথাও জনাই দিছোঁ। পাৰ্চনেল ইণ্টাৰভিউ, ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, ইয়াত কোনো আপোনালোকৰ লিখিত পৰীক্ষা নাই, আপোনালোকৰ পাৰ্চনেল ইণ্টাৰভিউ এটা হ'ব। সেই পাৰ্চনেল ইণ্টাৰভিউটো পাছ কৰিলে আপোনালোকৰ এটা ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব, সেই ডকুমেণ্টছ ভেৰিফিকেশ্যন পাছ কৰিলে আপোনালোকৰ ডাইৰেক্ট চিলেকশ্যনসমূহ কৰি দিয়া হ'ব। যদি ইণ্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব এপ'লো ফাৰ্মাচী আণ্ডাৰত, বা আপোনালোকে এপ'লো কেয়াৰ যিটো অফিচিয়েল ৱেবছাইট আছে গুগল বা ক্ৰমত চাৰ্চ কৰিব পাৰিব। এপ'লো কেয়াৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাত গ'লেও আপোনালোকে এই ৰিক্ৰুইটমেণ্টটোৰ কথা গম পাব, বা আমাৰ ডেছক্ৰিপশ্যনৰ লিংক দিয়া আছে তাতো আপোনালোকে গৈ পেলাই আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যদি নোৱাৰে আমাৰ হোৱাটছআপ নম্বৰ মেছেজ কৰিব, আমি আপোনালোকৰ এপ্লাইসমূহ কৰি দিয়া হ'ব। আজিলৈকে পৰৱৰ্তী ভিডিঅ'ত লগ পাম।